নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ এই ভিডিঅ'টো আপুনি চাৰ্চ নকৰাকৈ পাইছে যদি আপুনি বহুত লাকি হয়। 1616 এইটো এটা এঞ্জেল নাম্বাৰ। যেতিয়া আপুনি এই 1616 সংখ্যাটো বাৰ বাৰ দেখা পাই থাকিব, সেয়া কোনো সাধাৰণ কথা নহয়। এইটো আপোনাৰ জীৱনৰ এক গভীৰ আধ্যাত্মিক সংকেত হয়। বিশ্বব্ৰহ্মাণ্ড আৰু আপোনাৰ গাৰ্ডিয়ান এঞ্জেলসমূহে আপোনাক কিবা এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰি আছে। 16 মানে হৈছে নতুন আৰম্ভণি, বিশ্বাস আৰু ইতিবাচক চিন্তাধাৰাৰ শক্তি। আপোনাৰ মনটো পজিটিভ চিন্তাধাৰাৰে ভৰপূৰ কৰিব। এই সংখ্যাটো আপোনাক স্মৰণ কৰায় যে জীৱনত যি পৰিৱৰ্তন আহিছে সেয়া ভয় কৰিবলগীয়া নহয়। আপোনাৰ জীৱনত কিবা পৰিৱৰ্তন আহিছে, কিন্তু সেইটো ভয় কৰিবলগীয়া বিষয় নহয়, কাৰণ এইবোৰ আপোনাৰ উন্নতি আৰু সুখৰ পথত নতুন দুৱাৰ খোল খাবলৈ ওলাইছে। এই সংখ্যা দেখা মানে আপোনাৰ চিন্তাধাৰা সাৱধানেৰে বাছনি কৰক। জীৱনত নতুন অধ্যায় আৰম্ভ হ'ব। গৃহজীৱন, প্ৰেম আৰু আত্মবিশ্বাসত ইতিবাচক শক্তি আহিব। আপোনাৰ ঘৰ গৃহস্থলী হওক, প্ৰেমৰ ক্ষেত্ৰতে হওক বা কনফিডেন্সৰ ক্ষেত্ৰত আপোনাৰ মনটো সদায় পজিটিভ হৈ থাকিব। এয়া এক দেৱীয় সংকেত। আপোনাৰ জীৱনত এক নতুন সমতললৈ আগবাঢ়িবলৈ সময় আহিছে। এঞ্জেল নাম্বাৰ 1616 মানে হৈছে আপোনাৰ জীৱনত নতুন সূচনা আৰু আধ্যাত্মিক সতৰ্কতা। এই সংখ্যাটো বিশ্বব্ৰহ্মাণ্ডৰ পৰা আহে, য'ত এঞ্জেলবোৰে আপোনাক জনাই আছে, তুমি চিন্তা নকৰিবা আৰু ভয় নকৰিবা। অনুভৱ কৰা এয়াই আপোনাৰ বাস্তৱ গঠন কৰিছে। সেইবাবে ইতিবাচক চিন্তা, বিশ্বাস আৰু আত্মপ্ৰেম বজাই ৰাখিব লাগে। এক মানে হৈছে নতুন আৰম্ভণি, নেতৃত্ব আৰু আত্মবিশ্বাস। 6 মানে পৰিয়াল, দায়িত্ব, প্ৰেম আৰু স্থিৰতা। যেতিয়া এই দুয়োটা সংখ্যা একেলগে পুনৰাবৃত্তি হয়, মানে 16 মানে হৈছে তুমি জীৱনৰ এক নতুন অধ্যায়লৈ গৈ আছা, য'ত প্ৰেম আৰু আত্মবিশ্বাসে আপোনাক সফলতা দিব। প্ৰেম আৰু সম্পৰ্ক মানে লাভ এণ্ড ৰিলেশ্যনশ্বিপছত এই সংখ্যাটো দেখা মানে আপোনাৰ জীৱনত নতুন সূচনা বা সমাধান আহিব। আপোনাৰ দাম্পত্য জীৱনত হওক, প্ৰেম জীৱনতে হওক, কিছুমান সমস্যা চলি আছে, এই সমস্যাবিলাকৰ সমাধান পাব। যদি আপুনি এটা সম্পৰ্কৰ লগত জড়িত হৈ আছে, তাত নতুনকৈ শান্তি আহিব, বুজাবুজি আৰু ভালপোৱাৰ ক্ষমতা বাঢ়িব। যদি একেলগে নাই মানে অকলশৰীয়াকৈ আছে, তেতিয়াহ'লে ইউনিভাৰ্ছে আপোনাক এজন সঠিক ব্যক্তিৰ লগত মিলন কৰাবলৈ সাজু কৰি আছে। যেতিয়া আপুনি এই 1616 সংখ্যাটো দেখা পাব, অতীতৰ কিবা দুখ লগা কথা এৰাই চলক আৰু হৃদয় খোলা ৰাখক। নতুন প্ৰেম আহিব। আপোনাৰ অতীতত কিছুমান দুখ লগা ঘটনা আছে, যাৰ ফলত আপুনি এইটো দেখা পাই আছে। আপোনাৰ জীৱনত নতুন ব্যক্তি প্ৰেম আহিব। কৰ্ম আৰু ধন সম্পত্তি মানে কেৰিয়াৰ এণ্ড ফাইনেন্স। এঞ্জেল নাম্বাৰ 1616 কৈছে তুমি যি কাম কৰি আছা তাত তোমাৰ প্ৰচেষ্টা শীঘ্ৰেই সফল হ'ব, ফল লাভ কৰিব। ধনৰ ক্ষেত্ৰত অলপ অস্থিৰতা থাকিব পাৰে, কিন্তু ভয় নাই। তুমি যতপূৰ্বক কাম কৰিলেও স্থিতিশীল অৰ্থনৈতিক বৃদ্ধি পাব। যি কামেই নকৰা কিয় তাত আপোনাৰ অৰ্থনৈতিক স্থিৰতা বৃদ্ধি পোৱা দেখা যায়। এঞ্জেলৰ বাৰ্তামতে কষ্ট কৰাহে তোমাৰ কামত ফচল পাবলৈ কেইদিনমান বাকী আছে। আপুনি এই নম্বৰটো দেখা মাত্ৰকে অতি শীঘ্ৰেই আপোনাৰ কাষত ভাল দিন আহি আছে। আধ্যাত্মিক অৰ্থ স্পিৰিচুৱেল মিনিং হ'ল স্পেচিয়েলিটি। 1616 হ'ল দেৱীৰ সুৰক্ষাৰ এটা সংখ্যা। তোমাৰ গাৰ্ডিয়ান এঞ্জেল সদায় আপোনাৰ লগত আশে পাশে আছে। তুমি যেন ভয় নকৰা আৰু নিজৰ বিশ্বাসত দৃঢ় থাকা। ধ্যান, প্ৰাৰ্থনা আৰু আত্মবিশ্বাসৰ যোগে তুমি আধ্যাত্মিকভাৱে বিকশিত হ'বা, এনেকৈ কয় এঞ্জেলে। জীৱনৰ শিক্ষা, লাইফ লেছন, নিজৰ চিন্তাক সাৱধানতাৰে বাছনি কৰা, প্ৰেম আৰু পৰিয়ালক গুৰুত্ব দিয়া, কষ্টক ভয় নকৰা, সেয়াই তোমাৰ সফলতাৰ দিশে লৈ যাবলৈ সক্ষম হ'ব। ইউনিভাৰ্চৰ ওপৰত বিশ্বাস ৰাখা। সকলো কিবা এটা কাৰণৰ বাবে ঘটি আছে। এতিয়া হৈছে প্ৰতিকাৰ, ৰেমেডিছ। প্ৰতিদিনে আপুনি পজিটিভ থাকক। পুৰণি যদি ৰাগ খং আছে, ভয় আছে, মনৰ পৰা এৰাই দিয়ক। ধ্যান, প্ৰাৰ্থনা আৰু
দান ধ্যান কৰক। ষোল্ল সময়ত ষোল্ল সময়ত দেখা দিলে কৃতজ্ঞতা প্ৰকাশ কৰা। ধন্যবাদ এঞ্জেল, মোৰ জীৱনত উন্নতিৰ পথত আছে। এইটো আপুনি ইউনিভাৰ্চক ধন্যবাদ দিয়া আৰু আপুনি কমেণ্ট বক্সত লিখক, ধন্যবাদ এঞ্জেল, মোৰ জীৱন উন্নতিৰ পথত আছে। আপোনাৰ মোবাইলত ভিডিঅ'টো অট'মেটিক আহি গৈছে তাৰ বাবে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ জীৱনটো সুখী হওক।